সকলৰ বাবে অন্য এটা গুড নিউজ লৈ আহিছোঁ। ইতিমধ্যে অৰুণোদয় যিটো আঁচনি হয় সেই টকাটোক লৈ পিনি বহুতে ইতিমধ্যে চিন্তাত বা পৰিছে বা চৰ্চিত হৈ আছে যে টকাটো কেতিয়া লাভ কৰিব। ইতিমধ্যে জানুৱাৰী মাহ সোমালে, জানুৱাৰী মাহত এতিয়া কেতিয়া টকাটো লাভ কৰিব বহুতে চিন্তিত হৈ আছে যে তেওঁলোকে টকাটো কেতিয়া লাভ কৰিব। ইতিমধ্যে টকাটোক লৈ পিনি তেওঁলোকে ভাবি আছে যে এইবাৰ টকা সোমাব, কিন্তু তেওঁলোকে জানুৱাৰী মাহত কোনো ধৰণৰ টকা নাপায়। তেওঁলোকে অপেক্ষা কৰিব লাগিব ফেব্ৰুৱাৰী মাহলৈকে। তেওঁলোকে ফেব্ৰুৱাৰী মাহৰ 20 তাৰিখে টকাটো পাব আৰু তেওঁলোকে একেলগে পাব 5,000 টকা প্ৰদান কৰা হ'ব বুলি মুখ্যমন্ত্ৰী ডাঙৰীয়াদেৱে আলোচনা কৰিছে বা তেওঁ ফেচবুক লাইভেৰে বা অন্য সকলো মাধ্যমে বা ইণ্টাৰনেট মাধ্যমেৰে সকলোকে জনাই দিছে যে তেওঁ ফেব্ৰুৱাৰী মাহৰ 20 তাৰিখে এই টকাটো প্ৰদান কৰা হ'ব। আৰু লগতে বিশেষ অফাৰটো কি আছে তেওঁলোকক সকলোকে জনাই দিছে যে লগতে যিসকলৰ অৰুণোদয় আঁচনি বা অন্য যিখিনি আঁচনি আছে সেই সকলোখিনি আঁচনিৰ লগতে আৰু এটা 3,000 টকা এটা প্লাছ কৰি পিনি মুঠ 8,000 টকা প্ৰদান কৰা হ'ব বুলি সকলোকে তেওঁ কৈছে। যিহেতু এই 3,000 টকাটো কিহৰ কাৰণে দিয়া হ'ব, তেওঁ কৈছে যে এই 3,000 টকাটো বিহুৰ বাবে অফাৰ দিয়া হ'ব বুলি। তেওঁ যিসকল অৰুণোদয় হিতাধিকাৰী আছে, যিসকলে অৰুণোদয় আঁচনিটোৰ টকাখিনি পাই আছে, সেইসকলৰ বাবে যিহেতু এই অৰুণোদয় আঁচনিটোৰ লগতে আৰু 3,000 টকা এটা প্লাছ কৰি 8,000 টকা এটা দিয়া হ'ব বুলি তেওঁ ঘোষণা কৰিছে। আৰু 5,000 টকা কিহৰ বাবে, 5,000 টকা অৰুণোদয় আঁচনিৰ টকা 5,000 টকা আৰু লগতে 3,000 টকা ইয়াত প্ৰদান কৰা হ'ব বুলি তেওঁ আলোচনা কৰিছে। এই স্কিমটোৰ জৰিয়তে সকলোৰে বাবে এটাই ভাল অপৰচুনিটি আহিব যে তেওঁলোকে একেলগে মুঠ 8,000 টকা এটা পাব আৰু 8,000 টকা পালে তেওঁলোকে বিহুটোৰ লগতে অন্য যিখিনি কাম আছে তেওঁলোকৰ কৰিবলগীয়া সেই কামটোত তেওঁলোকে কিছু পৰিমাণে হ'লেও আৰ্থিক দিশত অলপ সহায় হ'ব। তেওঁলোকে যিহেতু আগতে 1,250 টকাকৈ পাইছিলে আৰু সেই 1,250 টকাটোৰ যিহেতু এমাহত পায় তেওঁলোকে, আৰু এইবাৰ মুঠকৈ যিহেতু 5,000 টকা এটা পাব আৰু 5,000 লগতে 3,000 এটা প্লাছ কৰি পিনি তেওঁ প্ৰদান কৰিব বুলি একেলগে দিয়া হৈছে। টকাটো পাব ফেব্ৰুৱাৰী মাহৰ 20 তাৰিখলৈকে অপেক্ষা কৰিব লাগিব। তেওঁ পুনৰবাৰ কৈ দিছোঁ আপোনালোকক, তেওঁ ইতিমধ্যে ঘোষণা কৰিছে ফেব্ৰুৱাৰী মাহৰ 20 তাৰিখলৈকে আপোনালোকে অপেক্ষা কৰিব লাগিব। ঘোষণা কৰিছিলে যে বিহু বা পূজা উপলক্ষে যিহেতু মহিলাসকলকো বিশেষকৈ কিবা এটা টকা জলপানী প্ৰদান কৰা হ'ব বুলি তেওঁ আগতেও কৈছিলে। সেই প্ৰতিশ্ৰুতিটো এইবাৰ বিহুৰ পৰাই আৰম্ভ হৈ যাব। আৰু তেওঁ কেৱল বিহু বুলিয়ে নহয়, অন্য যিখিনি বহাগ বিহু, কাতি বিহু বা মাঘ বিহু বা দুৰ্গা পূজা বা যিকোনো এটা পূজা বা উৎসৱ পাৰ্বণ অসমত পালন কৰা হয়, সেই পূজা বিহু উপলক্ষে তেওঁ এক্সট্ৰাকৈ কিবা এটা বৰঙণি আগবঢ়াব বুলি তেওঁ পূৰ্বতো আলোচনা কৰিছিলে। আৰু এইবাৰ বিহুতেই তেওঁ এই যিটো টকা আছে বা বৰঙণি আছে সেই বৰঙণিটো মহিলাসকললৈ আগবঢ়াব। এতিয়া যিসকল মহিলাসকলে পূৰ্বতে অৰুণোদয় আঁচনিত ধন লাভ কৰি আছিলে তেওঁলোকৰ বাবে সুখবৰ, আৰু যিসকলে কিবা কাৰণত বাদ পৰি গৈছিলে তেওঁলোকেও চিন্তা হ'ব নালাগে। তেওঁলোকৰ বাবেও মুখ্যমন্ত্ৰী ডাঙৰীয়াদেৱে নতুন আঁচনি মুকলি কৰিব আৰু লগতে অৰুণোদয় যিখিনি কৰিবলগীয়া কাম আছে তেওঁলোকে পুনৰবাৰ এপ্লাই কৰিব। তেওঁলোকেও নিশ্চিন্ত মনে থাকিব, তেওঁলোকেও সেই অৰুণোদয় আঁচনিৰ ধন পাই যাব। এতিয়া কথা হ'ল যিসকলে অৰুণোদয় আঁচনি পাই আছে বা যোৱাবাৰ টকা পাইছিলে তেওঁলোকেও চিন্তিত হ'ব নালাগে। তেওঁলোকে মাথো কৰিবলগীয়া কাম আছে। এতিয়া জানুৱাৰী মাহ সোমালে তেওঁলোকে নিজৰ বেংক একাউণ্ট, আধাৰ কাৰ্ড, তাৰপিছত মোবাইল নম্বৰ এইকেইটা যদি বস্তু আগতীয়াকৈ কৰি লয়, আপডেট কৰাই লয়, বা যদিহে কাৰোবাৰ মোবাইল নম্বৰটো আপডেট নাই তেন্তে আপডেট কৰাব। যদিহে আধাৰ কাৰ্ডৰ কাৰোবাৰ ফোন নম্বৰটো চেঞ্জ কৰা হৈছে তেন্তে সেই মোবাইল নম্বৰটো চেঞ্জ কৰি ল'লে তেওঁলোকে আগতীয়াকৈ এইকেইটা কাম কৰি ল'লে তেওঁলোকে বিহুৰ সময়ত যেতিয়া টকাটো সোমাব, ফেব্ৰুৱাৰী 20 তাৰিখে যিহেতু সোমাব বুলি মুখ্যমন্ত্ৰী ডাঙৰীয়াদেৱে ঘোষণা কৰিছে, সেই 20 তাৰিখৰ আগতে যদি কামখিনি সম্পূৰ্ণ কৰি লয় তেন্তে তেওঁলোকে টকা সোমোৱা টাইমতো তেওঁলোকে কোনো ধৰণৰ বিপদত নপৰে বা তেওঁলোকে নিশ্চিন্ত মনে সেই টকাকেইটা লাভ কৰিব। এতিয়া যিসকলে আগতীয়াকৈ এইকেইটা কাম কৰি ল'ব তেওঁলোকেতো টকাটো সময়মতে লাভ কৰিব, আৰু যিসকলে নকৰে তেওঁলোকে পিছত পস্তাই লাভ নাই। তেওঁলোকে পিছত ক'ব যে মোৰ লগৰজনীয়ে পালে মই নাপালোঁ। তেওঁলোকে এটাই ভুল কৰে যে তেওঁলোকে সময়মতে কামবোৰ নকৰে। বেংক আপডেট, KYC নাইবা তেওঁলোকে আধাৰ কাৰ্ড আপডেট বা বেংকৰ যিটো ৰিনুৱেল হয় সেই সম্পূৰ্ণ কামসমূহ যেতিয়া সময়মতে কৰিব তেতিয়াহে এই টকাখিনি পোৱাৰ সম্ভাৱনাটো বাঢ়ি যায়, বা তেওঁলোকে বেংকৰ লেনদেনসমূহ ঠিক কৰিব লাগিব আগতীয়াকৈ, তেতিয়াহে টকাটো সোমাব। যদিহে এইকেইটা কাম আগতীয়াকৈ কৰিলে তেন্তে তেওঁলোকে নিশ্চিন্ত মনে থাকিব পাৰে। তেওঁলোকে ফেব্ৰুৱাৰী মাহৰ 20 তাৰিখে টকা সোমাই যাব। তেওঁলোকে বিহুৰ বাবে তেওঁলোকৰ যিটো খৰচ হয় সেই খৰচটো কিছু হ'লেও তেওঁলোকে সকাহ পাব সেইকেইটা টকাৰে। এতিয়া যিসকলে অৰুণোদয় আঁচনিটোক লৈ পিনি উপলুঙা কৰে বা ঠাট্টা কৰে তেওঁলোকৰতো এই আঁচনিটোৰ বাবে
যিহেতু মুখ্যমন্ত্ৰী ডাঙৰীয়াদেৱে পূৰ্বতে কৈছে যে যিসকলে সুবিধাসমূহ ল'ব বিচাৰে তেওঁলোকে ল'ব পাৰে আৰু যিসকলে সুবিধাসমূহ প্ৰয়োজন নাই বুলি ভাবে তেওঁলোকে নিজৰ নিজৰ নামসমূহ কৰ্তন কৰাব পাৰে বা তেওঁলোকে অন্য যিসকল হিতাধিকাৰী আছে বা যোগ্য হিতাধিকাৰী বা যোগ্য কেণ্ডিডেট আছে সেই সকলোকে যিটো অৰুণোদয় আঁচনি হয় সেই আঁচনিটোৰ ছিটটো এৰি দিবলৈ তেওঁ পূৰ্বতে ঘোষণা কৰিছে। যিহেতু তেওঁ এটা এটাকৈ আঁচনিসমূহ উলিয়াই গৈছে বা পূৰ্বতে যিখিনি বৰঙণি টকা আগবঢ়াইছিলে সেই বৰঙণি টকাসমূহো তেওঁ ইতিমধ্যে বৃদ্ধি কৰি গৈ আছে। 800 টকাৰ পৰা গৈ পিনি এতিয়া 1250 টকা হ'লগৈ আৰু এতিয়া বিহুত 3000 টকা এটা প্লাছ কৰি পিনি 8000 টকা সকলোকে দিয়া হ'ব বুলি তেওঁ ঘোষণা কৰিছে। যিসকলে অৰুণোদয় আঁচনিটোক লৈ চিন্তিত হৈ আছিলে বা পূৰ্বতে তেওঁলোকে কণ্টিনিউ যিটো অৰুণোদয় আঁচনি টকা হয় লাভ কৰি আছে তেওঁলোকৰ বাবে সুখবৰ। আৰু যিসকলে কামসমূহ সম্পূৰ্ণকৈ কৰা নাছিলে বা নিয়াৰিকৈ কৰা নাছিলে, তেওঁলোকে প্ৰচেছসমূহ সম্পূৰ্ণ কৰা নাছিলে, তেওঁলোকে এই আঁচনিটোৰ পৰা যিহেতু নাম থকাৰ স্বত্বতো তেওঁলোকে আঁচনিটোৰ সুবিধাসমূহ বা টকাটো লাভ কৰিবলৈ সক্ষম নহয়। আৰু পাছত চিঞৰ বাখৰ কৰে বা তেওঁলোকে হাই হুলস্থুল কৰে যে আমাৰ নাম অৰুণোদয় আঁচনিত নাম থকাৰ পাছতো আমাৰ চব ঠিক থকাৰ পাছতো আমি টকাটো নাপালোঁ। তেওঁলোকে এটাই ভুল কৰে যে তেওঁলোকে যিসমূহ কাৰ্য আছে মুখ্যমন্ত্ৰী ডাঙৰীয়াই পূৰ্বতো কৈছে যে যাৰ বেংকৰ লেনদেন বা আপডেট হৈ থাকে তেওঁলোকেহে এই আঁচনিটোৰ টকা লাভ কৰিব। যিহেতু বেংকৰ যিটো KYC হয় বা তেওঁলোকে বেংকৰ আপডেট হয় সেই আপডেটসমূহ সম্পূৰ্ণকৈ থাকিলেহে তেওঁলোকে এই আঁচনিটোৰ টকা পঠিয়াব পাৰিব বা তেওঁলোকে পঠিয়ালে তেওঁলোকে ৰিচিভ কৰিব পাৰিব। ইতিমধ্যে যিসকলে এইসমূহ কাম কৰিছে তেওঁলোকে সুবিধাটো লাভ কৰিছে আৰু যিসকলে নাই কৰা তেওঁলোকেতো সুবিধাৰ পৰা বঞ্চিত হ'বই। অৱশেষত এইটোৱে ক'ব বিচাৰোঁ, যিসকলে সম্পূৰ্ণকৈ কামসমূহ কৰিব তেওঁহে এই আঁচনিটোৰ টকাসমূহ লাভ কৰিবলৈ সক্ষম হ'ব আৰু যিসকলে নকৰে তেওঁলোকে এই আঁচনিটোৰ নাম থকাৰ পাছতো তেওঁলোকে বাদ পৰিবলগীয়া হ'ব। যদিহে ভিডিঅ'টোৰ ইনফৰমেশ্যনটো ভাল লাগিলে তেওঁ সকলোৱে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু আগলৈও যাতে এনেদৰে ইনফৰমেশ্যনবোৰ পাই থাকে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আজিলৈ ইমানেই, ধন্যবাদ, জয় আই অসম।